নমস্কাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে মোৰ চেনেললৈ আৰু এই ভিডিঅ'লৈ আপোনালোক সকলোকে মোষ্ট ওয়েলকাম। আজি এই ভিডিঅ'ৰ জৰিয়তে মীন ৰাশিৰ জাতক জাতিকাৰ 2026 বৰ্ষৰ জুন মাহৰ পৰা অক্টোবৰ মাহলৈ এই সুদীৰ্ঘ 5 মাহ সময়ছোৱা জীৱনত কি মহা পৰিৱৰ্তন আহিব সেই বিষয়ে মই আলোচনা কৰিবলৈ ওলাইছো। জুন মাহৰ পৰা অক্টোবৰ মাহলৈ এই 5 মাহ সময়ছোৱা আমাৰ সকলোৰে জীৱনৰ বাবে এক মহা পৰিৱৰ্তনৰ সময়। কিয়নো গুৰু বৃহস্পতি যাক গ্ৰহসমূহৰ মাজত সবাতোকৈ শুভ গ্ৰহ বুলি ধৰা হয়, সবাতোকৈ শক্তিশালী গ্ৰহ বুলি ধৰা হয়, সেই গুৰু বৃহস্পতিয়ে সুদীৰ্ঘ 12 বছৰ মূৰত সম্পূৰ্ণ মাৰ্গী অৱস্থাত আৰু উদিত হৈ উচ্চ ৰাশিলৈ অৰ্থাৎ কৰ্কট ৰাশিলৈ অৱস্থান কৰিব। গুৰু বৃহস্পতিয়ে 2 জুন 2026 দিনা উচ্চ ৰাশিত অৱস্থান কৰিব আৰু 31 অক্টোবৰ 2026 লৈকে উচ্চ ৰাশি অৰ্থাৎ কৰ্কট ৰাশিতেই থাকিব। গুৰুৱে সদায় আমাক আশীৰ্বাদে দিয়ে, যিহেতু গুৰু হৈছে এক শুভ গ্ৰহ। এই সময়ছোৱাত যেহেতু গুৰুৱে উচ্চ ৰাশিত অৱস্থান কৰিব, গতিকে গুৰু বৃহস্পতি অধিক শক্তিশালী হৈ পৰিব। এই সময়ছোৱাত গুৰুৰ কৃপা আমি প্ৰত্যেক ৰাশিৰ জাতক জাতিকাই জীৱনত কিবা নহয় কিবা ক্ষেত্ৰত লাভ কৰিবলৈ সক্ষম হ'ম। যেহেতু গুৰু হৈছে আমাৰ ভাগ্যৰ কাৰক গ্ৰহ, আয়ৰ কাৰক গ্ৰহ, সন্তানৰ কাৰক গ্ৰহ, বিবাহৰ কাৰক গ্ৰহ, আমাৰ শিক্ষা, আমাৰ উচ্চ শিক্ষাৰ কাৰক গ্ৰহ বুলি ধৰা হয়। গতিকে এই সময়ছোৱাত মীন ৰাশিৰ জাতক জাতিকাসকলে গুৰুৰ জৰিয়তে, গুৰু বৃহস্পতিৰ জৰিয়তে জুন মাহৰ পৰা অক্টোবৰ মাহলৈ জীৱনত কি কি ক্ষেত্ৰত উপকৃত হ'ব, আজিৰ ভিডিঅ'টোত মই সেই বিষয়ে আলোচনা কৰিবলৈ ওলাইছো। যিসকল জাতক জাতিকাৰ চন্দ্ৰ ৰাশি মীন, আজিৰ ভিডিঅ'টো তেওঁলোকৰ বাবে প্ৰস্তুত কৰা হৈছে। তেন্তে আহক এতিয়া মূল বিষয়বস্তুলৈ যাওঁ। মীন ৰাশিৰ জাতক জাতিকাৰ গুৰু বৃহস্পতিয়ে আপোনাৰ পুষ্টিৰ পঞ্চম ভাৱত 2026 বৰ্ষৰ 2 জুনৰ দিনা প্ৰৱেশ কৰিব আৰু 2 জুনৰ পৰা 31 অক্টোবৰলৈকে এই 5 মাহ সময়ছোৱা আপোনাৰ পুষ্টিৰ পঞ্চম ভাৱতেই থাকিব। গুৰু বৃহস্পতি হৈছে আপোনাৰ ৰাশিৰ অধিকাৰী গ্ৰহ। ৰাশিৰ অধিপতি গ্ৰহ পঞ্চম ভাৱলৈ যোৱাটো, অৰ্থাৎ আপোনাৰ পুষ্টিৰ ত্ৰিকোণলৈ যোৱাটো, লক্ষ্মী স্থান বুলি আমি যাক কওঁ, লক্ষ্মী স্থানলৈ যোৱাটো অতি শুভ ফলদায়ক বুলি কোৱা হয়। ইয়াক আমি ৰাজযোগৰ সৃষ্টি হোৱা বুলি কওঁ। গতিকে এই সময়ছোৱাত গুৰুৰ জৰিয়তে আপোনালোকে যথেষ্ট জীৱনৰ বিভিন্ন ক্ষেত্ৰত উপকৃত হ'বলৈ সক্ষম হ'ব। আপোনাৰ পুষ্টিৰ পঞ্চম ভাৱ হৈছে আপোনাৰ সন্তানৰ ভাৱ, আপোনাৰ শিক্ষাৰ ভাৱ, লগতে আপোনাৰ প্ৰেম বা ব্যক্তিগত সম্পৰ্কৰ ভাৱ বুলিও কোৱা হয়। আপোনাৰ পুষ্টিৰ পঞ্চম ভাৱ হৈছে আপোনাৰ ক্ৰিয়েটিভিটি, অৰ্থাৎ আপোনাৰ সৃষ্টিশীল মনৰ ভাৱ, লগতে আপোনাৰ পূৰ্বজন্মৰ বিষয়েও আমি আপোনাৰ পুষ্টিৰ পঞ্চম ভাৱৰ জৰিয়তে অধ্যয়ন কৰোঁ। গতিকে নিঃসন্দেহে এই সময়ছোৱাত বহুতো মীন ৰাশিৰ জাতক জাতিকাই নিজৰ শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব। আপোনালোকে নিজৰ শিক্ষাৰ ক্ষেত্ৰত এই সময়ছোৱাত যদি এক ডাঙৰ সিদ্ধান্ত লয় বা কোনো বিশেষ বিষয়ৰ ওপৰত আপোনালোকে এই সময়ছোৱাত যদি দকৈ অধ্যয়ন কৰে, গৱেষণা কৰে, তেন্তে যথেষ্ট ভাল ফলাফল লাভ কৰিবলৈ উপকৃত হ'বলৈ সক্ষম হ'ব। লগতে আপোনালোকৰ যদি সন্তান আছে, এই সময়ছোৱাত আপোনালোকৰ সন্তানে নিজা নিজা কেৰিয়াৰ ক্ষেত্ৰত যথেষ্ট উন্নতি কৰিবলৈ, সুনাম অৰ্জন কৰিবলৈ সক্ষম হ'ব। লগতে যিসকল মীন ৰাশিৰ জাতক জাতিকা বিবাহিত, তেওঁলোকে যদি সন্তান কামনা কৰে, তেন্তে এই সময়ছোৱাত তেওঁলোকে হয়তো সন্তান লাভ কৰিব পাৰে, নতুবা এই সময়ছোৱাত বহুতো মীন ৰাশিৰ জাতক জাতিকাৰ হয়তো সন্তান কনচিভ হোৱাৰ সপোন পূৰণ হ'ব পাৰে। লগতে এই সময়ছোৱাত আপোনালোকৰ নিজৰ ব্যক্তিগত সম্পৰ্কসমূহ, প্ৰেমৰ সম্পৰ্কসমূহ নিজৰ প্ৰিয়জনৰ লগত সুমধুৰ হ'ব। পূৰ্বতে আপোনালোকৰ মাজত যদি ভুল বুজাবুজি হৈছিল, তেন্তে সেই ভুল বুজাবুজি উৰ পৰিব, আপোনালোকৰ মাজত আন্তৰিকতা বাঢ়িব। এই প্ৰেমৰ সম্পৰ্ক কেৱল নাৰী আৰু পুৰুষৰ প্ৰেম বুলিয়ে নহয়, অৰ্থাৎ আমি যাক বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড বুলি কওঁ তেনেকুৱা প্ৰেমেই নহয়, এই প্ৰেম আপোনাৰ ভগৱত প্ৰেমো হ'ব পাৰে।
পাৰে ঈশ্বৰৰ প্ৰতি থকা আপোনাৰ ভগৱত প্ৰেমো হ'ব পাৰে এই প্ৰেম আপোনাৰ পিতৃ মাতৃৰ ওপৰতো হ'ব পাৰে আপোনাৰ বন্ধু বৰ্গৰ লগতো হ'ব পাৰে নতুবা এই প্ৰেম আপোনাৰ নিজৰ ভাতৃ ভগ্নীৰ লগতো হ'ব পাৰে অৰ্থাৎ ইয়াৰ জৰিয়তে মই আপোনালোকক এই ক'ব বিচাৰিছো যে এই সময়ছোৱাত আপোনালোক যথেষ্ট মৰমীয়াল হৈ পৰিব সকলোকে নিজৰ মৰমৰ বান্ধোনেৰে সকলোকে নিজৰ প্ৰেমৰ বান্ধোনেৰে আপোনালোকে সুন্দৰকৈ বান্ধিবলৈ চেষ্টা কৰিব এই সময়ছোৱাত ক'বলৈ গ'লে আপোনালোকৰ নিজৰ মাইন্ডছেট একেবাৰে পজিটিভ হৈ পৰিব মাথোন এই সময়ছোৱাত আপোনালোকে এলাহ ভাৱ ত্যাগ কৰি সম্পূৰ্ণকৈ নিজকে নিজৰ কৰ্মত সপি দিবলৈ চেষ্টা কৰক নিজৰ কৰ্মৰ ক্ষেত্ৰত সম্পূৰ্ণ আপোনালোকে প্ৰচেষ্টা আগবঢ়াওক যিহেতু এই সময়ছোৱাত হয়তো মাজে মাজে আপোনাৰ মনটো অস্থিৰ হ'ব পাৰে কাৰণ বৰ্তমান আপোনাৰ শনিদেৱৰ ৬.৬০ দ্বিতীয় চৰণ চলি আছে শনিদেৱৰ প্ৰভাৱত কোনো সময়ত হয়তো আপোনালোকৰ মনত কনফিউজন ক্ৰিয়েট হ'ব পাৰে বা মনলৈ কিছু জেদ ভাবো আহিব পাৰে এই সময়ছোৱাত নিজৰ মাইন্ডছেট পজিটিভ কৰি নিজৰ ফালৰ পৰা নিজৰ কৰ্মত সম্পূৰ্ণ নিজকে যদি সপি দিয়ে তেন্তে আপোনালোকে গুৰুৰ জৰিয়তে যথেষ্ট উপকৃত হ'বলৈ গুৰুৰ পৰা আশীৰ্বাদ লাভ কৰিবলৈ সক্ষম হ'ব লগতে যিসকলে ক্ৰিয়েটিভ ফিল্ডৰ লগত জড়িত হৈ আছে যিসকলে নাটক কৰে সিনেমা কৰে ড্ৰামা কৰে এন্টাৰটেইনমেন্ট ফিল্ডৰ লগত যিসকল জড়িত হৈ আছে তেওঁলোকো নিজা নিজা ক্ষেত্ৰত যথেষ্ট উন্নতি কৰিবলৈ সক্ষম হ'ব যিসকলে খেলা ধূলাৰ লগত জড়িত হৈ আছে তেওঁলোকো এই দিশত যথেষ্ট আগবাঢ়ি যাবলৈ সক্ষম হ'ব লগতে এই সময়ছোৱাত হয়তো আপোনালোকে পূৰ্বজন্মৰ কৰ্মৰ ফল কিবা ভাল ফলাফলো হয়তো উপভোগ কৰিবলৈ গুৰুৰ কৃপাত সক্ষম হ'ব যিহেতু এই সময়ছোৱা হৈছে আপোনালোকৰ কাৰ্মিক সময় বুলিও ক'ব পাৰি এয়া হ'ল গুৰু বৃহস্পতিয়ে আপোনাৰ পুষ্টিৰ পঞ্চম ভাৱত অৱস্থান কৰাৰ ফলত আপোনালোকে জীৱনত কি কি ক্ষেত্ৰত উপকৃত হ'ব তাৰে চমু আভাস এতিয়া আহক চাওঁ গুৰু বৃহস্পতিৰ দৃষ্টি আপোনাৰ পুষ্টিৰ কোন ভাৱত পৰিব কিয়নো গুৰুৰ দৃষ্টিতে অমৃতৰ সৃষ্টি বুলি কোৱা হয় গুৰুৰ তিনিটা দৃষ্টি আছে পঞ্চম সপ্তম আৰু নৱম গুৰুৰ পঞ্চম দৃষ্টি পৰিব 1 2 3 4 5 অৰ্থাৎ আপোনাৰ পুষ্টিৰ নৱম ভাৱত আপোনাৰ পুষ্টিৰ নৱম ভাৱ হৈছে আপোনাৰ ভাগ্যৰ ভাৱ আপোনাৰ ধৰ্মৰ ভাৱ হায়াৰ ষ্টাডিজ বা উচ্চ শিক্ষাৰ ভাৱ লগতে আপোনাৰ পিতৃ আৰু পূৰ্বপুৰুষৰ ভাৱ বুলিও ক'ব পাৰি গতিকে এই সময়ছোৱাত আপোনালোকৰ সৰ্বপ্ৰথমে ভাগ্যোদয় হ'ব ইমান দিনে কিবা কৰ্মত যদি আপোনালোকে নিজৰ প্ৰচেষ্টা আগবঢ়াই আছিল কিন্তু সফল হোৱা নাছিল তেন্তে এই সময়ছোৱাত হয়তো আপোনালোকে সফল হ'ব পাৰে লগতে এই সময়ছোৱাত আপোনালোকৰ মাজত আধ্যাত্মিকতা দেখিবলৈ পোৱা যাব ঈশ্বৰৰ প্ৰতি এই সময়ছোৱাত আপোনালোকৰ বিশ্বাস বাঢ়িব লগতে নিজৰ পিতৃৰ লগতো এই সময়ছোৱাত আপোনালোকৰ সুসম্পৰ্ক স্থাপন হ'ব এই সময়ছোৱাত আপোনালোকে নিজৰ পূৰ্বপুৰুষৰ পৰা আশীৰ্বাদ লাভ কৰিবলৈ সক্ষম হ'ব যিহেতু এই সময়ছোৱাত আপোনালোকৰ ভাগ্য গুৰুৰ কৃপাত প্ৰবল হ'ব গতিকে এই সময়ছোৱাত কোনোবাই যদি ট্ৰেডিঙত টকা পইচা ইনভেষ্ট কৰিব বিচাৰে কোনোবাই যদি প্ৰপাৰ্টি কিনোতে টকা পইচা ইনভেষ্ট কৰিব বিচাৰে কোনোবাই যদি মিউচুৱেল ফাণ্ড নতুবা শ্বেয়াৰ মাৰ্কেটত টকা পইচা ইনভেষ্ট কৰিব বিচাৰে তেন্তে যথেষ্ট ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব অৰ্থাৎ এই ক্ষেত্ৰত আপোনালোকে যথেষ্ট লাভৱান হ'ব অৱশ্যে মই গোল্ড ইনভেষ্টমেন্টৰ কথা নকওঁ যিহেতু আমাৰ মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়ে গোল্ড ইনভেষ্টমেন্ট এই বছৰ কৰিবলৈ মানা কৰিছে গোল্ডৰ বাহিৰে বাকি দিশত যদি আপোনালোকে টকা পইচা ইনভেষ্ট কৰে আৰু আপোনালোকৰ পুষ্টিত গুৰু বৃহস্পতিয়ে যদি এক শক্তিশালী স্থানত আছে তেন্তে এই সময়ছোৱাত ট্ৰেডিঙত আপোনালোকৰ কিন্তু লাভৱান হোৱাটো অত্যন্ত খাটাং তদুপৰি এই সময়ছোৱাত যিসকল ছাত্ৰ-ছাত্ৰীয়ে উচ্চ শিক্ষা লাভ কৰিবৰ বাবে বিদেশলৈ এব্ৰডত নতুবা ঘৰৰ পৰা বহু দূৰত যোৱাৰ পৰিকল্পনা কৰে এই ক্ষেত্ৰতো আপোনালোকে যথেষ্ট ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব লগতে এই সময়ছোৱাত আপোনালোকৰ হয়তো আধ্যাত্মিক যাত্ৰা হ'ব পাৰে আপোনালোকৰ হয়তো এই সময়ছোৱাত দূৰণিত থকা তীৰ্থস্থানসমূহ দৰ্শন হ'ব পাৰে যিহেতু আপোনাৰ পুষ্টিৰ নৱম ভাৱ হৈছে লং ডিষ্টেন্স ট্ৰেভেল অৰ্থাৎ দূৰণিত যাত্ৰা কৰাৰ ভাৱ গতিকে এই সময়ছোৱাত গুৰুৰ দৃষ্টি আপোনাৰ পুষ্টিৰ ভাগ্যৰ ভাৱত পৰাৰ ফলত কিন্তু মীন ৰাশিৰ জাতক জাতিকাসকল আপোনালোকে জীৱনত বহুতো ক্ষেত্ৰত উপকৃত হ'ব লগতে গুৰু বৃহস্পতিৰ
সপ্তম দৃষ্টি আপোনাৰ কুষ্টিৰ একাদশ ভাৱত পৰিব আপোনাৰ কুষ্টিৰ একাদশ ভাৱটো হৈছে আপোনাৰ উইশ ফুলফিলমেন্টৰ ভাৱ অৰ্থাৎ আপোনাৰ মনৰ আশা পূৰণৰ ভাৱ আপোনাৰ আয়ৰ ভাৱ গতিকে এই সময়ছোৱাত বহুতো মীন ৰাশিৰ জাতক জাতিকাৰ হয়তো বহুদিনীয়া পুৰণি মনৰ আশা পূৰণ হ'ব পাৰে লগতে এই সময়ছোৱাত আপোনালোকৰ হাতলৈ যথেষ্ট টকা পইচা আহিব নিজৰ কৰ্মৰ জৰিয়তে এই সময়ছোৱাত আপোনালোকৰ সোৰ্স অফ ইনকাম বাঢ়িব আয়ৰ উৎস বাঢ়িব পূৰ্বতে যদি আপোনালোকে যিকোনো কাম কৰি হেয়া চাকৰিয়ে হওক বা ব্যৱসায় হওক নিজৰ জীৱিকা নিৰ্বাহ কৰিছিল এই সময়ছোৱাত কিন্তু আপোনালোকে এটা কাম কৰিয়ে ক্ষান্ত হোৱা হয়তো দেখিবলৈ পোৱা নাযাব আপোনালোকে একে সময়তে হয়তো দুই তিনিটা কাম কৰি অৰ্থাৎ মাল্টিটাস্কিং কৰি অধিক টকা পইচা উপাৰ্জন কৰিবলৈ নিজৰ প্ৰচেষ্টা আগবঢ়াব পাৰে লগতে এই সময়ছোৱাত যেহেতু আপোনাৰ কুষ্টিৰ একাদশ ভাৱ হৈছে আপোনাৰ বন্ধুবৰ্গৰ ভাৱ গতিকে এই সময়ছোৱাত আপোনালোকে নিজৰ বন্ধুবৰ্গৰ জৰিয়তে নিজৰ ফ্ৰেণ্ড সাৰ্কেলৰ জৰিয়তে নিজৰ কেৰিয়াৰ ক্ষেত্ৰত নতুবা নিজৰ ব্যক্তিগত জীৱনত এক ভাল নেটৱৰ্কিং চেনেল গঢ়ি তুলিবলৈ সক্ষম হ'ব যি হয়তো আপোনালোকৰ নিজৰ কেৰিয়াৰ ক্ষেত্ৰত যথেষ্ট হেল্পফুল হ'ব বা আপোনালোকৰ নিজৰ পাৰ্সোনাল লাইফৰ ক্ষেত্ৰতো এই সময়ছোৱাত আপোনালোকৰ বন্ধুবৰ্গই বিভিন্ন ক্ষেত্ৰত আপোনালোকক সহায় কৰিব পাৰে লগতে আপোনাৰ কুষ্টিৰ একাদশ ভাৱ হৈছে আপোনাৰ জ্যেষ্ঠ ভাতৃভগ্নীৰ ভাৱ আপোনাৰ দাদা বাইদেউৰ ভাৱ এই সময়ছোৱাত আপোনালোকে নিজৰ জ্যেষ্ঠ ভাতৃভগ্নীৰ জৰিয়তে জীৱনত বিভিন্ন ক্ষেত্ৰত উপকৃত হ'বলৈ সক্ষম হ'ব আৰু এই সময়ছোৱাত তেওঁলোকৰ লগত আপোনালোকৰ আন্তৰিকতা বাঢ়িব ষ্ট্ৰং বন্ডিং হ'ব লগতে গুৰু নৱম দৃষ্টি আপোনাৰ ৰাশিৰ ওপৰত অৰ্থাৎ আপোনাৰ কুষ্টিৰ প্ৰথম ভাৱত লগতে গুৰু নিজা ৰাশিৰ ওপৰত পৰিব তাতোকৈ আৰু ভাল কথা মীন ৰাশিৰ জাতক জাতিকাসকল কি হ'ব পাৰে ৰাশিৰ অধিপতি গ্ৰহ লগতে কেন্দ্ৰ আৰু ত্ৰিকোণৰ অধিপতি গ্ৰহৰ ওপৰত গুৰুৱে যদি নিজা দৃষ্টি নিক্ষেপ কৰে হেয়াটো ক'বলৈ গ'লে সোণত সুৱগা চৰে বুলি ক'ব পাৰি এই সময়ছোৱা ক'বলৈ গ'লে আপোনালোকৰ জীৱনৰ বাবে এক সোণালী সময় বুলি ক'ব পাৰি গোল্ডেন পিৰিয়ড বুলি ক'ব পাৰি আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰিব আপোনালোকে এই সময়ছোৱাত কিমান নিজৰ প্ৰচেষ্টা আগবঢ়ায় এই সময়ছোৱাত আপোনালোকে কেৱল নিজৰ মাইন্ডসেট একেবাৰে পজিটিভ কৰি ৰাখিব আৰু আপোনালোকে নিজৰ কৰ্মৰ ক্ষেত্ৰত কনসিস্টেন্সি আৰু ডিসিপ্লিন মেইনটেইন কৰিব পূৰ্বৰ পৰা যি কৰ্ম আপোনালোকে কৰি আছে হেয়া আপোনালোকে এৰি নিদিব সেই ক্ষেত্ৰত আপোনালোকে কন্টিনিউ মেইনটেইন কৰক আপোনালোকে জিটো হাৰত যেনে ধৰণে নিজৰ কৰ্ম কৰি আছে তাতকৈ আৰু বেছি স্পিড দি তাতকৈ আৰু নিজৰ বেছি প্ৰচেষ্টা আগবঢ়াই সেই কৰ্ম কৰি যাওক তেতিয়া চাব আপোনালোকে নিশ্চয় সাকসেস লাভ কৰিব আৰু এই সময়ছোৱাত যেহেতু গুৰুৰ দৃষ্টি আপোনাৰ ৰাশিৰ ওপৰত পৰিব গতিকে সৰ্বপ্ৰথমে আপোনালোকৰ স্বাস্থ্য পাতি ঠিকে থাকিব পূৰ্বতে যদি আপোনালোকে কিবা অসুখত ভুগি আছিল সেই অসুখৰ পৰা আপোনালোকে আৰোগ্য লাভ কৰিবলৈ সক্ষম হ'ব এই সময়ছোৱাত মীন ৰাশিৰ জাতক জাতিকাসকলৰ আপোনালোকৰ শাৰীৰিক বিকাশ আৰু মানসিক উৎকৰ্ষ সাধন হ'ব আৰু এই সময়ছোৱাত মীন ৰাশিৰ জাতক জাতিকাসকলে নিজৰ আকৰ্ষণীয় ব্যক্তিত্বৰ জৰিয়তে নিজৰ কথন শৈলীৰ জৰিয়তে নিজৰ ৱে অফ টকিঙৰ জৰিয়তে হয়তো বহুতৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ'ব প্ৰতিকাৰ হিচাপে মীন ৰাশিৰ জাতক জাতিকাসকলে এই সময়ছোৱাত সদায় কৰিব কিন্তু আপোনালোকে শনিদেৱৰ ব্ৰিজ মন্ত্ৰ যেহেতু বৰ্তমান আপোনাৰ শনিদেৱৰ 6.5 দ্বিতীয় চৰণ চলি আছে গতিকে শনিৰ ব্ৰিজ মন্ত্ৰ ওম প্ৰাং প্ৰিং প্ৰং শা শনিশ্ৰায়ে নমো নমঃ এই মন্ত্ৰফাকে 108 বাৰ জপ কৰিব যেহেতু বৰ্তমান সময়ত আপোনাৰ শনিদেৱক সন্তুষ্ট কৰি ৰখা খুবেই প্ৰয়োজন গুৰুৰ কৃপাটো আপোনাৰ ওচৰত আছে কিন্তু আপোনাৰ মনটো হয়তো কোনো কোনো সময়ত শনিদেৱে অস্থিৰ কৰিব পাৰে গতিকে শনিৰ ব্ৰিজ মন্ত্ৰ আপোনালোকে ৰেগুলাৰ 108 বাৰ জপ কৰিব পুৱা গধূলি হনুমান চালিসা পাঠ কৰিব সূৰ্য উদয় হোৱাৰ সময়ত তামৰ পাত্ৰৰ সূৰ্যৰ ফালে চাই জল অৰ্পণ কৰিব আৰু প্ৰতিদিনাখনে হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় 108 বাৰ জপ কৰিব দেৱাদিদেৱ মহাদেৱৰ ওপৰত জ্যোতিষ মতে আৰু কোনো নাই তেন্তে মীন ৰাশিৰ জাতক জাতিকাসকল এয়া হল 2026 বৰ্ষৰ জুন মাহৰ পৰা অক্টোবৰ মাহলৈ গুৰু বৃহস্পতিৰ জৰিয়তে আপোনালোকে জীৱনত কি কি ক্ষেত্ৰত উপকৃত হ'ব অৰ্থাৎ আপোনাৰ জীৱনত কি মহা পৰিৱৰ্তন হ'ব তাৰ এক থুলমূল ধাৰণা জন্ম লগ্নতে অৰ্থাৎ আপোনাৰ কুষ্ঠিতে গুৰুৱে যদি এক শক্তিশালী স্থান অধিকাৰ কৰি আছে তেন্তে মই সকলোবোৰ ভাল ফলাফল পাবলৈ সক্ষম হ'ব হিজি কি নহওক আজিৰ ভিডিওটো চাই যদি আপোনালোকৰ ভাল লাগিছে তেন্তে নিশ্চয় মোৰ চেনেলটো লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব লগতে আপোনালোকৰ বহুমূলীয়া কমেন্ট হ'ব নিশ্চয় কমেন্ট বক্সত জনাবলৈ নাপাহৰিব সকলোৱে সুস্থ থাকক লগতে সদায় হাঁহি থাকক তেন্তে আজিলৈ আহিছো জয় শ্ৰী ৰাম জয় বজৰংবলী